নিজৰ নহয় মানে আচলতে এয়া ৰাজহুৱা আৰু মোৰ সৌভাগ্য যে মই এইটো পৰিয়ালত জন্ম হ'লো কাৰণে হয়তো মোৰ চকু মেলাৰে পৰা পূজাই দেখি আহিছোঁ 12 মাহত 13খন পূজা আমাৰ আপোনালোক সকলোৱে জানে যে দুৰ্গা পূজাও খুব ডাঙৰকৈ কৰা হয় গুৱাহাটী ঘৰত আৰু ইয়াতে এয়া আজু আইতাই কিবা অলপ অলৌকিক কিবা পোৱা বুলি কয় ইয়াতে গতিকে তাৰ তেতিয়া এটা চালুকীয়া সৰুকে মন্দিৰ স্থাপন কৰিছিলে আজু ককা আজু আইতাই তাৰপিছত মোৰ ককাই স্বৰ্গীয় শ্ৰী ক্ষীৰদাকান্ত বিষয়াদেৱে ইয়াতে এই মন্দিৰ স্থাপন কৰিলে ৰাজস্থান জয়পুৰৰ পৰা মিস্ত্ৰী আনি তাৰপিছতে দৌল উৎসৱ এনেকৈ বহুত বছৰ আৰু কিমান বছৰ হ'ল দেউতাই বেছি ভালকৈ ক'ব পাৰিব তেনেকৈ দৌল উৎসৱ ইয়াতে হৈ আহিছে এয়া 4 পুৰুষ বুলি কৈছে দেউতাই মোৰ দাদাই এবাৰ কৰিছে পূজা তাৰপিছত 3দিনীয়া কাৰ্যসূচী প্ৰতি বছৰে হয় এই বছৰ অকণমান বতৰটো ডাৱৰীয়া তথাপিও ৰাইজৰ সমাগম সমানে দেখিছোঁ ভাল লাগিছে এইখিনিতে মই অসমবাসীলৈ দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ৰঙৰ উৎসৱে প্ৰত্যেকৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তিৰ ৰং সুন্দৰ সুন্দৰ ৰং সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা এইখিনিতে যিহেতু গৌৰাঙ্গ মন্দিৰ বুলি কোৱাৰ লগে লগে অসমৰ ফুলজুপি জগতৰ যৌৱনে আমনি কৰে যি কথা ছবিখন আছিলে পুনৰাবৃত্তি তাৰ দ্বিতীয় পাৰ্ট ওলাব বুলি মাজতে এটা শব্দ শুনিছিলে কিমান দূৰ আগুৱাইছে সেয়া সঁচা কথা আমাৰ অডিশ্যন হৈ গ'ল ইতিমধ্যে যুৱ প্ৰজন্মৰ যি দুজন নায়ক নায়িকা থাকিব ইয়াং জেনেৰেশ্যনৰ দেখুওৱা হ'ব তেওঁলোকৰ বাছনি হৈ গৈছে আৰু অন্যান্য বহুতো চৰিত্ৰ আছে সেই চৰিত্ৰসমূহক বাছনি কৰি পেলাই তেওঁলোকক খবৰ দিয়া হ'ব তাৰপিছতে আমাৰ শ্বুটিং এতিয়া অকণমান আমি আচলতে মাৰ্চ আৰু এপ্ৰিল মাহতে আৰম্ভ কৰা কথা আছিলে কিন্তু মানে গছপাত লঠঙা হৈ থকাৰ কাৰণে কেমেৰাৰ যিহেতু ছবিখন ভাল নহ'ব সেইকাৰণে মোৰ পিতৃৰ মতে আৰু বহাগৰ শেষৰ ফালে আমি আৰম্ভ কৰিম নিজৰ নহয় মানে আচলতে এয়া ৰাজহুৱা আৰু মোৰ সৌভাগ্য যে মই এইটো পৰিয়ালত জন্ম হ'লো কাৰণে হয়তো মোৰ চকু মেলাৰে পৰা পূজাই দেখি আহিছোঁ 12 মাহত 13খন পূজা আমাৰ আপোনালোক সকলোৱে জানে যে দুৰ্গা পূজাও খুব ডাঙৰকৈ কৰা হয় গুৱাহাটী ঘৰত আৰু ইয়াতে এয়া আজু আইতাই কিবা অলপ অলৌকিক কিবা পোৱা বুলি কয় ইয়াতে গতিকে তাৰ তেতিয়া এটা চালুকীয়া সৰুকে মন্দিৰ স্থাপন কৰিছিলে আজু ককা আজু আইতাই তাৰপিছত মোৰ ককাই স্বৰ্গীয় শ্ৰী ক্ষীৰদাকান্ত বিষয়াদেৱে ইয়াতে এই মন্দিৰ স্থাপন কৰিলে ৰাজস্থান জয়পুৰৰ পৰা মিস্ত্ৰী আনি তাৰপিছতে দৌল উৎসৱ এনেকৈ বহুত বছৰ আৰু কিমান বছৰ হ'ল দেউতাই বেছি ভালকৈ ক'ব পাৰিব তেনেকৈ দৌল উৎসৱ ইয়াতে হৈ আহিছে এয়া 4 পুৰুষ বুলি কৈছে দেউতাই মোৰ দাদাই এবাৰ কৰিছে পূজা তাৰপিছত 3দিনীয়া কাৰ্যসূচী প্ৰতি বছৰে হয় এই বছৰ অকণমান বতৰটো ডাৱৰীয়া তথাপিও ৰাইজৰ সমাগম সমানে দেখিছোঁ ভাল লাগিছে এইখিনিতে মই অসমবাসীলৈ দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ৰঙৰ উৎসৱে প্ৰত্যেকৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তিৰ ৰং সুন্দৰ সুন্দৰ ৰং সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা এইখিনিতে যিহেতু গৌৰাঙ্গ মন্দিৰ বুলি কোৱাৰ লগে লগে অসমৰ ফুলজুপি জগতৰ যৌৱনে আমনি কৰে যি কথা ছবিখন আছিলে পুনৰাবৃত্তি তাৰ দ্বিতীয় পাৰ্ট ওলাব বুলি মাজতে এটা শব্দ শুনিছিলে কিমান দূৰ আগুৱাইছে সেয়া সঁচা কথা আমাৰ অডিশ্যন হৈ গ'ল ইতিমধ্যে যুৱ প্ৰজন্মৰ যি দুজন নায়ক নায়িকা থাকিব ইয়াং জেনেৰেশ্যনৰ দেখুওৱা হ'ব তেওঁলোকৰ বাছনি হৈ গৈছে আৰু অন্যান্য বহুতো চৰিত্ৰ আছে সেই চৰিত্ৰসমূহক বাছনি কৰি পেলাই তেওঁলোকক খবৰ দিয়া হ'ব তাৰপিছতে আমাৰ শ্বুটিং এতিয়া অকণমান আমি আচলতে মাৰ্চ আৰু এপ্ৰিল মাহতে আৰম্ভ কৰা কথা আছিলে কিন্তু মানে গছপাত লঠঙা হৈ থকাৰ কাৰণে কেমেৰাৰ যিহেতু ছবিখন ভাল নহ'ব সেইকাৰণে মোৰ পিতৃৰ মতে আৰু বহাগৰ শেষৰ ফালে আমি আৰম্ভ কৰিম